বিজয় গুপ্তা অসমৰ সমাজ জীৱনৰ এজন গুৰুত্বপূৰ্ণ ব্যক্তি। এয়া কেন্দ্ৰীয় মন্ত্ৰী তথা একালৰ জাতিৰ নায়ক সৰ্বানন্দ সোণোৱালে কোৱা কথা। বিজয় গুপ্তা আমাৰ এগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তা হয়নে, বহুদিন ধৰি নিষ্ঠাৰে কাম কৰি আছে। ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ যিমানবিলাক কাৰ্যসূচী আছে অসমীয়া জাতীয় স্বাৰ্থ সকলো কাৰ্যসূচী তেখেতে অংশগ্ৰহণ কৰিছে। ভুলটো ক'ত? মইতো অতিৰঞ্জিত কৰা নাই, যিটো সত্য এইটো কথাই কৈছোঁ। আৰু আমাতকৈ জ্যেষ্ঠ, মই 2011 চনতে বিজেপিত আহিছোঁ। ইয়াৰ পূৰ্বৰ পৰাই তেখেতসকলে অসম প্ৰদেশত কাৰ্যনিৰ্বাহ কৰিছিল, বাহিৰত নহয়। কিন্তু বিজয় গুপ্তাক কিছু ৰাজনৈতিক মহল তথা ব্যৱসায়িক গোষ্ঠীৰ বাদে সৰ্বসাধাৰণে সৌ সিদিনালৈকে চিনিয়ে পোৱা নাছিল। তেওঁ ইমান ব্যক্তিত্বৰ অধিকাৰী নে, যাক অসমৰ সমাজ জীৱনকে গতাই দিব পাৰি? এই লৈ ৰাইজৰ মাজত সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ ওচৰত সেও মানি পুনৰ বিষয়টোক লৈ মুখ খুলিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। ক'লে বিজেপিত তেওঁতকৈ জ্যেষ্ঠ বিজয় গুপ্তা আৰু অসমীয়াক লৈ বিজেপিয়ে কৰা অনুষ্ঠানত সদায় উপস্থিত থকা দেখিছে। গতিকে এখেতে আমাৰ প্ৰতিটো ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যসূচীত, অসমৰ জাতীয় জীৱনৰ কাৰ্যসূচীত আত্মনিয়োগ কৰি আহিছে। গতিকে এইগৰাকী ব্যক্তিক আমি বিধায়ক হিচাপে পালে মই ভাবোঁ আমাৰ চেণ্ট্ৰেল গুৱাহাটী নথৈ কৃতাৰ্থ হ'ব। মোৰো ভাল লাগিব। মই আজি ডিব্ৰুগড়ত 3খনমান মিটিং কৰি পেলাই ইয়ালৈ আহিছোঁ দৌৰি। কিন্তু বিজয় গুপ্তাৰ কাৰণে মই ৰাইজক কৰজোৰে প্ৰাৰ্থনা জনাওঁ। এতিয়া বুজিলে কাৰণটো কি? শনিবাৰে পিছে উদ্দাত্ত ভাষণেৰে গুৱাহাটী মধ্য সমষ্টি তালফাল লগাইছিল বিজয় গুপ্তাই। তাতেই তেওঁক প্ৰশংসা কৰিছিল সৰ্বানন্দ সোণোৱালে। আমি মহিলা পায়, আমাৰ চৰকাৰে এবাৰ নিশ্চিত কৈছে কি আমি আমাৰ তৃতীয়বাৰ চৰকাৰ হোৱাৰ পিছত আমি 3000 অৰুণোদয় দিম। 1250 টকাৰ পৰা 3000 আমি দিব গৈ আছোঁ। এটা কথাটো কওঁ, 2014 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মহিলাৰ কাৰণে এটা আঁচনি আনিছিল, জিৰ' বেলেঞ্চ একাউণ্ট। সেই সময়ত RBI গাইডলাইন আছে কি পইচা দিলে একাউণ্ট খুলিছিল, কিন্তু মাননীয় নৰেন্দ্ৰ মোদী বিনা পইচা জিৰ' বেলেঞ্চ খুলি দিলে। লাভ কি হ'ল? 1250 টকা আজি আপুনি পাই আছে। এই যদি DBT একাউণ্ট নাথাকিলে হয় আৰু কংগ্ৰেছ চৰকাৰ যদি থাকিলে হয় তেতিয়াহ'লে 250 টকা আপুনি পালে হয় আৰু 1000 টকা এই কংগ্ৰেছী দালাল, কংগ্ৰেছী ভ্ৰষ্টাচাৰ চৰকাৰৰ মাজত গৈ হ'লে হয়। মই পুনঃ এটা কথাটো ক'ব বিচাৰোঁ কি আমি এরকম একটা সমাজ গড়ি তুলবে বিচাৰোঁ য'ত সমভাৱ, সমনিষ্ঠা, সমদৰ্শন আৰু সম বিকাশ, সম উন্নয়ন, সম মৰ্যাদা থাকে। ইমানে কয় মই আমাৰ মাজত আমাৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতা, মোৰ জ্যেষ্ঠ শ্ৰেষ্ঠ আৰু অগবৰ, তেখেতে জ্যেষ্ঠ নেতা, তেখেতে বিধায়ক আছিল, আজিও আছে আৰু ভৱিষ্যত তেখেতে আমাৰ অভিভাৱক হৈ থাকিব। और अपनी एकजन MLA नापाब, 2জন MLA पाब और 2জনে के लगत आमी काम करी देखाई दिम। देवबारे टिहुत चंद्रमोहन पाटवारीर হৈ प्रचार चलाई সৰ্বানন্দ সোণোৱালে। मुख्यमंत्री हिमंत विश्व शर्मार नेतृत्वत এইবাৰো বিজেপি চৰকাৰ নিশ্চিত কৰিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। ব্যুৰো ৰিপোৰ্ট, প্ৰতিদিন টাইম।